Hi everyone, মোৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি ডিসকাস কৰিম নাম্বাৰছৰ ওপৰত। যিমান কেইটা নাম্বাৰছ আছে, মৌলিক সংখ্যা, যৌগিক সংখ্যা, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, এইবিলাক কোনবিলাক নাম্বাৰ হয় আমি সম্পূৰ্ণ ডিসকাস কৰিম। এতিয়া নাম্বাৰছৰ যিমান কেইটা ধৰণ আছে, এইটো ভিডিও আপুনি যদি লাষ্টলৈকে চাই গোটেইখিনি গম পাব। বেছি টাইম ওয়েষ্ট নকৰি আৰম্ভ কৰিছোঁ। মৌলিক সংখ্যা, ইংলিছত কয় প্ৰাইম নাম্বাৰছ। এতিয়া মৌলিক সংখ্যা কোনবিলাক আপুনি জানে, যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই। তেনেকুৱা সংখ্যা 2 ৰ পৰা ষ্টাৰ্ট হয়, 2 3 5 7 11 13 17 19 23 এনেকৈ যায় থাকিব। এতিয়া আপোনাক যদি সোধে যেন আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি, 2। আকৌ যদি এনেকৈ সোধে আটাইতকৈ সৰু মৌলিক যুগ্ম সংখ্যাটো কি, তথাপিও 2 হ'ব। আৰু আটাইতকৈ যদি ডাঙৰ সোধে, এইটো কেতিয়াও মানে আমি উপস্থাপন কৰিব নোৱাৰোঁ। এইটো যায় থাকিব, যায় থাকিব, যায় থাকিব, এইটো ইনফিনিটিলৈকে যায় থাকিব। এইটো আটাইতকৈ ডাঙৰ যদি মৌলিক সংখ্যা সোধে, এইটো মানে লিখিবই নোৱাৰি, যায় থাকিব, যায় থাকিব, যায় থাকিব। হয়তো তেনেকুৱা কুৱেশ্যন আমি এতিয়ালৈ পোৱাও নাই। কিন্তু আটাইতকৈ সৰু মৌলিক আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো 2 বা আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2। আহিছোঁ তাৰপিছত যৌগিক সংখ্যা, কম্পোজিট নাম্বাৰ। যৌগিক সংখ্যা কোনবিলাক, যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি যোনবিলাক সংখ্যাৰ উৎপাদক। মানে আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4। 4ৰ দুটাতকৈ বেছি উৎপাদক আছে। 4ৰ উৎপাদক কি কি? 1ৰে 4 হৰণ কৰিব পাৰি, 2ৰে 4 হৰণ কৰিব পাৰি আৰু 4ৰে 4 হৰণ কৰিব পাৰি। মানে মুঠতে 3টা উৎপাদক। 4ৰ 3টা উৎপাদক, মানে 4ৰ তলত আৰু কোনো এনে সংখ্যা নাই যাৰ উৎপাদক 3টা। মানে নিগেটিভ ফালে যাব নোৱাৰে, মানে পজিটিভৰ ভিতৰত। মানে 0ৰ পৰা 4লৈকে 4টোৱে একমাত্ৰ যৌগিক সংখ্যা। 4ৰ পিছত আছে 4, 6 আছে, 8 9 12 15, মানে এইবিলাকৰ দুটাতকৈ বেছি উৎপাদক। 16 18 20 এনেকৈ যায় থাকিব। এইবিলাকক যৌগিক সংখ্যা বুলি ক'ম। আপোনাক আটাইতকৈ সৰু যৌগিক সংখ্যা সুধিলে 4। এতিয়া স্বাভাৱিক সংখ্যা কোনবিলাক, যোনবিলাক সংখ্যা নেকি আমি নেচাৰেলিত ব্যৱহাৰ কৰোঁ, কাউণ্টিং নাম্বাৰ হিচাপে ব্যৱহাৰ কৰোঁ, মানে গণিবলৈ ব্যৱহাৰ কৰোঁ। 1 2 3 4, মানে আমি কাউণ্টিং হিচাপে ব্যৱহাৰ কৰোঁ, যেন 1 জন 2 জন 3 জন 4 জন। আমিতো 0ৰ পৰা ষ্টাৰ্ট নকৰোঁ, যেন 0 জন 1 জন 2 জন 1 জন 2 জন 3 জন, আমি এনেকৈহে ষ্টাৰ্ট কৰোঁ। এই কাউণ্টিং নাম্বাৰবোৰক আমি স্বাভাৱিক সংখ্যা ক'ব পাৰি। 1ৰ পৰা ... ইনফিনিটি, এইবিলাকো লাষ্টত যায় থাকিব, এইবিলাকো ইনফিনিটি, এইবিলাকো ইনফিনিটি। মানে এইবিলাক আপুনি উলিয়াবই পাৰিব, মানে শেষ কৰিব নোৱাৰে। স্বাভাৱিক সংখ্যা, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 1। অ'কে, যদি আপোনাক সোধে আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যাটো, তেতিয়া 2, কাৰণ 1টো অযুগ্ম। পূৰ্ণ সংখ্যাৰ ফালে আহিছোঁ। পূৰ্ণ সংখ্যা কেৱল স্বাভাৱিক সংখ্যাৰ লগত এটা 0 লগাই দিলেই পূৰ্ণ সংখ্যা হৈ গ'ল। ... প্লাছ ইনফিনিটি। 0ৰ পৰা ষ্টাৰ্ট কৰি 1 0 1 2 3 4 5 6 ... যায়ে থাকিব। এইবিলাকক আমি পূৰ্ণ সংখ্যা ক'ম। কিন্তু 0টো যদি আমি গুচাই দিওঁ, তেনেহ'লে আমি সেইটোক স্বাভাৱিক সংখ্যাৰ সংহতি ক'ম। স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজত কেৱল 0 এটাৰ ডিফাৰেঞ্চ। পূৰ্ণ সংখ্যাত 0ৰ পৰা ষ্টাৰ্ট হয়, স্বাভাৱিক সংখ্যাত 1ৰ পৰা ষ্টাৰ্ট হয়। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো 0। অখণ্ড সংখ্যা, অখণ্ড সংখ্যা কোনবিলাক, যোনবিলাক গোটা সংখ্যা -ইনফিনিটিৰ পৰা প্লাছ ইনফিনিটিলৈ
যিমান গোটা গোটা সংখ্যা আছে মানে 1 2 3 4 এইবিলাক মাইনাস ইনফিনিটিৰ পৰা প্লাস ইনফিনিটি লৈ সব অখণ্ড সংখ্যা এগেইন কৈ আছো যিবিলাক নেকি গোটা সংখ্যা মানে দশমিকত যাব নোৱাৰে সেইবিলাক সংখ্যাক আমি অখণ্ড সংখ্যা কাও এই অখণ্ড সংখ্যাবিলাক স্টার্ট হয় মাইনাস ইনফিনিটিৰ পৰা প্লাস ইনফিনিটি লৈ -13 -14 -10 লাখ -50 লাখ প্লাস 50 কোটি 10 কোটি যি কব পাৰে সব অখণ্ড সংখ্যা কেৱল দশমিকত যাব নোৱাৰিব ওকে ওকে এতিয়া ইয়াৰে অখণ্ড সংখ্যাৰে কি আছে ভাগ আছে 1 ৰ পৰা প্লাস ইনফিনিটি লৈ ধনাত্মক অখণ্ড সংখ্যা আৰু -1 ৰ পৰা মাইনাস ইনফিনিটি লৈ এইখিনি ঋণাত্মক অখণ্ড সংখ্যা শূন্যটোক পূৰ্ণ সংখ্যা বুলি কোৱা হয় এতিয়া পৰিমেয় সংখ্যা কোনবিলাক ইংলিছত কয় ৰেশনেল নাম্বাৰ পৰিমেয় সংখ্যা ৰেশনেল নাম্বাৰ যিবিলাক সংখ্যা ভগ্নাংশত থাকে বা দশমিকৰ পিছত পৌনঃপুনিক থাকে আৰু 7/22 এনেকুৱা সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কওঁ ভগ্নাংশত থকা দশমিকৰ পিছত পৌনঃপুনিক থকা আৰু 7/22 এইটো এক্সেপচনেল হয় এক্সেপচনেল মানে ভগ্নাংশত আছে এইটো পৰিমেয় হ'ব কিন্তু কিহৰ কাৰণে 7/22 টো পৰিমেয়ত মই লিখিছো এতিয়া অপৰিমেয় সংখ্যাৰ ফালে যদি আহো ইৰেশনেল নাম্বাৰ কোনবিলাক যোনবিলাক সংখ্যা ৰুটবৰৰ ভিতৰত থাকে কিন্তু ভিতৰৰ সংখ্যাটো পূৰ্ণবৰ্গ নহয় এতিয়া ৰুটবৰৰ ভিতৰত থকা সংখ্যাবিলাক অপৰিমেয় সংখ্যা দশমিকৰ পিছত যদি কোনো মিল নাই মানে যায় থাকে এইবিলাক সংখ্যাও অপৰিমেয় সংখ্যা আৰু পাইটো এটা অপৰিমেয় সংখ্যা মই সেই কাৰণে 7/22 টো পৰিমেয় সংখ্যাত লিখি দিছো কাৰণ আমি বহুতে পাই আহিছো যেন পাই ইকুৱেল টু 22/7 এইটো এতিয়াও পাও কিন্তু পাইটো এটা অপৰিমেয় সংখ্যা আৰু 7/22 টো এটা পৰিমেয় সংখ্যা এইটোৰ ওপৰত মোৰ ভিডিও আছে এইটো কিয় পৰিমেয় আৰু অপৰিমেয় হয় যেহেতু দুয়োটা আমি সেমে লিখিব পাৰো হয় না নাই দুয়োটা যদি আমি সেমে লিখিব পাৰো সমানে লিখিব পাৰো তেনেহলে পাইটো অপৰিমেয় আৰু 7/22 টো কিয় পৰিমেয় হয় মই ডেসক্ৰিপচনত লিংকটো দি দিম আপুনি চালে গম পাব এতিয়া বাস্তৱ সংখ্যা এই যিমান সংখ্যা লিখিলো সব বাস্তৱ সংখ্যাৰ ভিতৰত আহে মাইনাস দশমিক ভগ্নাংশ থাকিব পাৰে ৰুটওভাৰ থাকিব পাৰে দশমিকৰ পিছত পৌনঃপুনিক মানে যিমান যি আছে সব বাস্তৱ সংখ্যা মানে আমি বাস্তৱত প্ৰকাশ কৰিব পাৰো সেই সব সংখ্যাবিলাক বাস্তৱ সংখ্যা ক্লিয়াৰ এই ইমান কেইটা যে শিকিলো মৌলিক যৌগিক স্বাভাৱিক পূৰ্ণ অখণ্ড পৰিমেয় অপৰিমেয় এই গোটেইবিলাক সংখ্যা বাস্তৱ সংখ্যাৰ ভিতৰতে আছে মাইনাস ইনফিনিটিৰ পৰা ইয়াৰ ভিতৰত দশমিক থাকিব ভগ্নাংশ থাকিব ৰুটওভাৰ থকা সংখ্যা থাকিব যিমান সংখ্যা আছে 7/22 ইয়াতে থাকিব পাইৰ মানটো ইয়াতে থাকিব সব সংখ্যা এইটোৰ ভিতৰত থাকিব ক্লিয়াৰ এতিয়া লাষ্ট কাল্পনিক সংখ্যা কোনবিলাক যোনবিলাক সংখ্যাৰ লগত i জড়িত হৈ থাকে 4 + 3i কাল্পনিক মানে আমি কল্পনাহে কৰিব পাৰো এইবিলাক একচুয়ালি ৰিয়েলত এক্সিষ্ট নকৰে মানে আমি বাস্তৱত এইবিলাক কেতিয়াও নাপাও আমি জাস্ট এইবিলাক কল্পনাহে কৰিব লাগে যেন এনেকুৱা এটা সংখ্যাও কি জানি হ'ব পাৰে আপুনি কিবা এটা কল্পনা কৰিব পাৰিব যেন এনেকুৱা কিবা এটা সাগে সংখ্যা হ'ব পাৰিব মানে শিয়ৰ নহয় কল্পনাহে কৰিব পাৰো আমি সেইবিলাক সংখ্যা i হিচাপে 2 + 3 + 2i এনেকুৱা মানে i হিচাপে আমি লিখো কাল্পনিক সংখ্যা যদি আপুনি এডভান্স ম্যাথছ পঢ়িছিলে তেনেহলে আপুনি কাল্পনিক সংখ্যাটো ভালকে গম পায় কমপ্লেক্স নাম্বাৰ নাইবা ক্লাস 10 তো অলপ আছিলে সাগে এতিয়া এই সব সংখ্যা আপুনি যদি এবাৰ ভালকে চাই আপোনাৰ পুৰা কনসেপ্ট ক্লিয়াৰ হৈ যাব এইবিলাক এগেইন মই ৰিভাইজ কৰি দিছো এবাৰ
ফাৰ্ষ্টত মৌলিক সংখ্যা মৌলিক সংখ্যাটো আপুনি জানে যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই যৌগিক সংখ্যা দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব স্বাভাৱিক সংখ্যা আমি সাধাৰণতে গণিবলৈ ব্যৱহাৰ কৰা সংখ্যাবিলাকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয় 1 ৰ পৰা ষ্টাৰ্ট হৈ প্লাছ ইনফিনিটি পূৰ্ণ সংখ্যা 0 ৰ পৰা ষ্টাৰ্ট হৈ 0 1 2 প্লাছ ইনফিনিটি অখণ্ড সংখ্যা যিমান সংখ্যা আছে সব অখণ্ড সংখ্যা কেৱল দশমিকত যাব নোৱাৰিব মাইনাছ ইনফিনিটিৰ পৰা প্লাছ ইনফিনিটিলৈ পৰিমেয় সংখ্যা ভগ্নাংশ দশমিকৰ পিছত পৌনঃপুণিক আৰু 7 ভাগৰ 22 এইবিলাক পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা ৰুট ওভাৰ থাকিলে দশমিকৰ পিছত কোনো মিল নাথাকিলে আৰু পাইটো ৰুট ওভাৰ কেৱল 2 নহয় ৰুট ওভাৰ বেলেগো থাকিব ৰুট ওভাৰ 5 ৰুট ওভাৰ 7 ৰুট ওভাৰ 11 এইবিলাক অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাৰ পিছত বাস্তৱ সংখ্যা এই সব সংখ্যা বাস্তৱ সংখ্যাৰ ভিতৰতে থাকিব ওকে তাৰপিছত আহিব কাল্পনিক সংখ্যা কমপ্লেক্স নাম্বাৰ এটো জাস্ট আমি কল্পনাহে কৰিব পাৰিম আৰু বেলেগ একো নাই এইখিনি আছিল সংখ্যাৰ মেইন কনসেপ্ট এইখিনি যদি আপুনি ভালকে জানে তেনেহলে আপোনাৰ ম্যাথছত বহুতে হেল্প হ'ব আশা কৰিছো গোটেইখিনি বুজিব পাৰিছে আৰু ইয়াৰ পৰত যিকোনো এটা বা দুটা কোৱেশ্চন থাকিব হয়তো কেনেকুৱাকৈ কোৱেশ্চন দিব পাৰে যেন আটাইতকৈ সৰু মৌলিক যুগ্ম সংখ্যাটো কি 2 আটাইতকৈ সৰু যৌগিক সংখ্যাটো তাৰ পিছত পূৰ্ণ সংখ্যা কোনটো পূৰ্ণ সংখ্যা 0 টো পূৰ্ণ সংখ্যা বুলি কয় তো এইবিলাক কিছুমান সৰু কোৱেশ্চন ইয়াৰ পৰা থাকিব যদি আপুনি ভিডিওটো চাই কিবা এটা লাভ কৰিব পাৰিছে কিবা এটা বুজিব পাৰিছে নিশ্চয় ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব অলপ সাপোৰ্ট কৰিব নিউ ইউটিউবাৰ হয় সো থ্যাংক ইউ ভিডিওটো চোৱাৰ বাবে ধন্যবাদ